ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ এক দুঃসাহসী অভিযান। শাৰীৰিক বাধা নেওচি সাইক্লিঙৰ জৰিয়তে 6 দেশ অতিক্ৰম এজন অসমীয়াৰ। এখন কৃত্ৰিম ভৰিৰে ৭,০০০ কিলোমিটাৰ সাইক্লিং কৰি অসমত ৰাকেশ। পেৰাচাইক্লিষ্ট হিচাপে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা ৰাকেশ বণিক প্ৰথম ভাৰতীয়। ৰাছিয়াত আৰম্ভ কৰি অসমত যাত্ৰা সামৰণি। জীৱনৰ অনেক প্ৰত্যাহ্বান নেওচি সাইক্লিঙৰ জৰিয়তে বিশ্বজয় কৰিব খোজা এজন বিশেষ যুৱকৰ নাম ৰাকেশ বণিক। 2012 চনতে দুৰ্ঘটনাত এখন ভৰি হেৰুৱাব লগা হৈছিল ৰাকেশে। ৰাকেশৰ শৰীৰত যোগ হৈছিল এখন কৃত্ৰিম ভৰি। সেই ভৰিৰেই ৰাকেশে 29 এপ্ৰিলত আৰম্ভ কৰিছিল ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ শীৰ্ষক অভিযান। শাৰীৰিকভাৱে বাধাগ্ৰস্ত হৈও মানসিক শক্তিক সাৰথি কৰি 6খন দেশ অৰ্থাৎ প্ৰায় ৭,০০০ কিলোমিটাৰ সাইক্লিং কৰি অসম পালেহি ৰাকেশ বণিকে। গুৱাহাটীত উপস্থিত হৈয়ে পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে কৈ গ'ল দুঃসাহসিক অভিযানৰ কথা। এই যাত্ৰা মস্কো ইণ্ডিয়ান এম্বেচিৰ পৰা ষ্টাৰ্ট হৈছিল। তাৰ পৰা মই ৰাছিয়াৰ পৰা কাজাকিস্তান, উজবেকিস্তান, আফগানিস্তানৰ পৰা মই ফ্লাইট লৈ আপোনাৰ নেপাললৈকে আহিছোঁ। নেপালৰ পৰা আকৌ চাইকেল যাত্ৰা ষ্টাৰ্ট কৰি মই আজি ইয়াতে পাইছোঁ। এতিয়া এই যাত্ৰাত প্ৰথম লক্ষ্য আছিল যে অসম টুৰিজিমক প্ৰমোট কৰা। এইটো ইমান সহজ নাছিল মই ইয়াৰ পৰা যিমানখিনি ভাবি গৈছিলোঁ। দেওবাৰে অন্ত পৰে ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ শীৰ্ষক এই যাত্ৰাৰ। গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত, অসমৰ পৰ্যটন নিগমৰ বিষয়ববীয়া জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ উপস্থিতিত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত এই যাত্ৰাৰ ফ্লেগ ডাউন কৰা হয়। পেৰাচাইক্লিষ্ট তেওঁৰ সাইক্লিং সম্পূৰ্ণ কৰি ঘূৰি আহিলে, ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ চাইকেল চলালে। আমি 3 মাহৰ আগতে ৰাকেশক ইয়াৰ পৰাই আমি ফ্লেগ অফ কৰিছিলোঁ। ৰাকেশ আচলতে এজন চাইক্লিষ্টেই নহয়, ৰাকেশ আচলতে আমাৰ সকলোৰে বাবে ৰাকেশে আশা লৈ আনিছে। ৰাকেশে সকলোৰে কাৰণে মানুহে ইচ্ছা কৰিলে কি কৰিব পাৰি আৰু একোৱেই যে মানুহৰ কাৰণে অসম্ভৱ নহয় সেয়া পুনৰবাৰ প্ৰতীয়মান কৰিলে। ৰাকেশ দৃঢ়তাৰ প্ৰতীক, ৰাকেশ অটুট মনোবলৰ প্ৰতীক, ৰাকেশ অবিচল সংকল্পৰ প্ৰতীক, ৰাকেশ আচলতে সম্ভাৱনাৰ প্ৰতীক। ৰাকেশে আমাক সকলোকে গৌৰৱান্বিত কৰিছে। পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে ৯,০০০ কিলোমিটাৰ যাত্ৰা কৰাৰ লক্ষ্য বান্ধি লৈছিল যদিও চীন ভ্ৰমণৰ অনুমতি পোৱা নাছিল ৰাকেশে। চীনৰ তিব্বত হৈ ভাৰতত প্ৰৱেশ কৰাৰ লক্ষ্য আছিল ৰাকেশৰ। ভিছা নোপোৱাৰ বাবেই ৯,০০০ কিলোমিটাৰৰ দূৰত্ব ৭,০০০ কিলোমিটাৰলৈ হ্ৰাস কৰে ৰাকেশে। পোৱাই নাই ন, চাইনাৰ মোৰ ভিজা পোৱা নাই। নাই চাইনাৰ ভিজা দিয়া নাই কাৰণ মোৰ আপোনাৰ মই অসমৰ হয় আৰু তাতে অসম টুৰিজিমক প্ৰমোট কৰি আছোঁ আৰু তাতে মই তিব্বত হৈ আহিম। সেইটোৰ কাৰণে চাইনাৰ ডিপ্ল'মেটিক ইছ্যু দেখুৱাই সেইটো মোক ভিজা নিদিলে চাইনা। আনফালে এই যাত্ৰাত ৰাকেশে আফগানিস্তানত বহু সমস্যাৰ সন্মুখীনো হ'বলগীয়া হৈছিল। আফগানিস্তানত হ'ল এনেকুৱা, সেইটোতো মোৰ কল্পনাৰ বাহিৰত হৈ গ'ল। আফগানিস্তান কমচে কম 100 বাৰৰ ওপৰত মোক চেকিং কৰিছে আৰু প্ৰত্যেক 20 কিলোমিটাৰ পিছে আপোনাৰ তালিবানৰ চেকিং পোষ্ট। আৰু মই বুজাব নোৱাৰিম সিহঁতৰ বন্দুক যিবোৰ আছিল মই জীৱনত দেখা নাই। হলিউডৰ ফিল্ম মই চাওঁ অনবৰত, তেনেকুৱা বন্দুক মই কেতিয়াও দেখা নাই। তেতিয়া মই গম পালোঁ যে একজেক্টলি কাবুল কি হয়, আফগানিস্তান কি হয়, কি আছিল টেৰৰিষ্ট। মই ক'লোঁ নহয় আপোনাক ভাষাৰে বুজাব নোৱাৰিম। ইমানেই চেকিং। আমাৰ ইণ্ডিয়ান এম্বেচি পাৰ কৰিবৰ কাৰণে মই তালিবানৰ ছ'লজাৰক লৈ 21 বাৰ মই চেকিং ক্ৰছ কৰি তাতে সোমাব পাৰিছোঁ। অসমৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ৰাছিয়াৰ পৰা 29 এপ্ৰিলত আৰম্ভ কৰা এই অভিযান 2.5 মাহতে সামৰে চাইক্লিষ্টজনে। শাৰীৰিক অসুস্থতাৰ বাবে ৰাকেশে 2টাকৈ দিন নেপালত চিকিৎসাধীন হ'ব লগা হৈছিল। তথাপি ভাগৰি পৰা নাছিল ৰাকেশ বণিক। দৃঢ়তা, প্ৰবল ইচ্ছাশক্তিৰ লগতে ভাগৰি নপৰা মনটোৱে দুগুণ সাহস দিছিল ৰাকেশক। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট, NKTV+।